স্বাৰ্থপৰ আপদ পেটীয়া খাই পাতফলা গম পাইছেনে? এই গোটেইগাল ক'ত আছে জানে? ফেচবুকটোতে সোমাই আছে। ইমান খাই পাতফলা মানুহ আছে অ', আৰু ইমান স্বাৰ্থপৰ আৰু আপোন পেটীয়া অকল নিজৰ পেটটোৰ কথা ভাবে। সেনেকৈ যদি ভাবে আগবাঢ়িব নোৱাৰিব দেই। আৰু আজি ৰাতিপুৱাই এটা কথা কওঁ আপোনালোকক, মই যে দীঘল ভিডিঅ'বোৰ দিওঁ আপোনালোকে গুড মৰ্ণিং নিদিব দেই। গুড মৰ্ণিং দিলে মোৰ পিছত ইছ্যু লাগি যাব। কাৰণ কেলৈ ধৰক মই সাধাৰণ প'ষ্ট এটা দিছোঁ বোলে গুড মৰ্ণিং বুলি কৈ, তেতিয়া তাত গুড মৰ্ণিং বুলি দিব, কিন্তু এই লং ভিডিঅ'বোৰ গুড মৰ্ণিং বুলি নক'ব। কাৰণ কেলৈ মই লং ভিডিঅ'বোৰত কিবা এটা বনাই পেলাই কওঁ ন, তাৰ ভিত্তিৰ ওপৰত আপোনালোকে কমেণ্ট কৰক, কিন্তু গুড মৰ্ণিং নিদিব। বাৰে বাৰে দি থকা হয়, সেইকাৰণে আপোনালোকক মই গুড মৰ্ণিংটো অকণ মানে ৰিয়েক্ট এটা কৰি থৈ দিওঁ, ৰিপ্লাইটো নিদিওঁ মানে। এইটো মই লাহে লাহে গম পাইছেনে, যাতে মোৰ মানে পেজটোত একো হানি নহয়, সেইটো কথা যাতে আপোনালোকে লক্ষ্য কৰে আৰু দেই। গুড মৰ্ণিং, মোৰ নাম সোণালী বুৰাঙৰ, আমাৰ ঘৰ তেজপুৰত। আৰু মোৰ চেনেলটো বহুতে ছাবস্ক্ৰাইব কৰি দিছে দেই, মই সকলোকে ধন্যবাদ দিছোঁ, সকলো মানে আৰিয়াৰ প্ৰতি ইমানেই মৰম আছে, মেক্সিমাম মানুহে ছাবস্ক্ৰাইব কৰি দিছে, বহুত বহুত ধন্যবাদ দেই। আপোনালোককো মই যেনেকৈ পাৰোঁ তেনেকেই সহায় কৰিম, কথা দিছোঁ। আপোনালোকে মাত্ৰ মোক জনাব, তেতিয়াহে মই সহায় কৰিব পাৰিম, নহ'লে মইতো সৰবজান নহয় ন। ঠিক আছে। আৰু এটা কথা, পৃথিৱীৰ ভিতৰত আটাইতকৈ সুমধুৰ সম্পৰ্ক কোনবোৰ জানে? মাক দেউতাক, ল'ৰা ছোৱালী আৰু আইতাক নাতিনীয়েক। আৰিয়াৰ যে মাজতে গা বেয়া হৈছিলে, মা লণ্ডনলৈ যাব আৰু সেইদিনাখন গা বেয়া হৈছিলে, মাটো কান্দি কান্দি অৱস্থা নাই। মায়ে মানে সেইদিনাখন মহাভৈৰৱ মন্দিৰত শৰাই এখন আগবঢ়াই থৈছিলে, আজি তাকে দিবলৈ গৈছে। সঁচাকৈ নিজেই কিন্তু ককা আইতাৰ মৰম নাপালোঁ, বোলে সৰু আছিলোঁ যেতিয়া আছিলে, তাৰপিছত বুজিয়ে নাপালোঁ ন, নাথাকিলেই। কিন্তু আৰিয়াই যে সেইখিনি মৰম পাইছে, মই সঁচাকৈ বহুত বেছি ধন্যবাদ, মানে ভগৱানক ধন্যবাদ জনাইছোঁ। আৰিয়া যে এই মৰমখিনিত কেতিয়াও নজৰ নালাগে, মানে মই সেইটোকে ভগৱানক সদায় প্ৰে কৰোঁ। আৰু সকলো ল'ৰা ছোৱালীয়ে আইতাক ককাকৰ মৰম পোৱাটো যোগ্য, পাওক, হয়নে? পাব লাগে। কিছুমান মানুহ আছে, কিছুমান আইতাক দেখিছোঁ ছোৱালীৰ নাতি পু নাতি ডিফাৰেঞ্চকৈ মৰম কৰে, সেইটো নহয়, নাতিয়ে হওক, সেইটো লাগিলে যি নাতিয়ে হওক, পু নাতিয়ে হওক। তেনেহ'লে দিনটোলৈ ষ্টাৰ্ট কৰিছোঁ, কি কি দেখাব পাৰোঁ দেখাই গৈ থাকিম দেই। সকলোৰে দিনটো শুভ হওক। আজি আমাৰ ইডলি বনাব দেই। ঘি লগাই লৈছোঁ প্ৰথমতে। ইডলি, ধোচা, চাম্বাৰ, চাটনি, আজি ব্ৰেকফাষ্টত এয়া আছে দেই। আমাৰ ছোৱালী আইতাকৰ প্ৰতি ইমানেই মৰম, যদি গম পায় আইতাক আমাৰ লগত মানে ক'ৰবালৈ যাব বুলি, তাই মানে আইতাকৰ ওচৰত ৰখি থাকে, কিজানি মানে আইতাক থাকি যায়, বা আইতাকক আমি নিনি ইফালে ওলালোঁ দেই। ওলাই মেলি ল'লোঁ নগাঁৱলৈ যাবলৈ বুলি। ছোৱালী আইতাকৰ কাৰণে আইতা আহিব, আহা। এই পানীটো পৰিছে, পানীটো পৰিছে। আইতাক নহালৈকে নাহে, মানে আইতাক থাকি যায় বুলি। নগাঁৱলৈ বুলি ওলাইছোঁ, বাছখন যোৱা দেওবাৰে দিয়া কথা আছিলে, মানুহ গৈ নাথাকিলে নহয়, মানে সেইকাৰণে যাওঁ, সোমবাৰে আনিবই লাগিব মানে। ইমান বেছি গৰম, নাযাওঁ বুলি ভাবিছিলোঁ, আকৌ ওলাইছোঁ আৰু। ৰিংকু, এইজোপা কি শাক জাননে? সেইজোপা কি শাক চিনি পাইছ নাই? আজি ঝালমুড়ি খাম দেই, বহুত দিন হ'ল খোৱাই নাই ঝালমুড়ি। বনাওকচোন ধুনীয়াকৈ। মই মানে চানা ঝালমুড়ি খাই বৰ ভাল পাওঁ। এইবাৰ আহি পালেহি আমনি, কিন্তু চাহ কাপ নাখালেতো ভাল নালাগে ন। এইফালে সোমালোঁ, চাহ খাই লৈ এইফালে পাণ বনাবলৈ, মিঠা পাণ। 1 ঘণ্টা 45 মিনিট 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 1 ঘণ্টা
মই আৰু মানুহজনে মাটো নাখায় বাৰু কাঠা দিছে নাই কাঠা তামোল চামোল খাবলৈ নালাগে দিয়া একেবাৰে গধূলি বান্ধিলে নাই দেই তামোলখন নাখায় আমি আমাৰ দুটাৰ কাৰণে এখন ঘৰ সজাবলৈ বহুত কঠিন জানেনে বছৰ 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 লাগি যায় ঘৰ এখন গঢ়োতে কিন্তু সেই ঘৰখন ভাঙিবলৈ বেছি টাইম নালাগে ঠিক তেনেকৈ মানুহখিনিক একতা কৰি ৰাখিবলৈ বহুত যুঁজিব লাগে মানে কি বহুত ত্যাগ কৰিব লাগে জানেনে আৰু সেই ত্যাগৰ পিছতহে ঘৰ এখনৰ মানুহখিনিৰ মাজত একতা আহে আৰু সেই একতা থকাৰ পিছতো মানে কিছুমানে ধৰক ভাঙিবলৈ চায় সেইটো কাৰণে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু ঘৰৰ মানুহখিনিৰ ওপৰত বিশ্বাস ৰাখিব লাগে বুজি পাইছেনে ইজনে সিজনৰ ওপৰত যেতিয়া বিশ্বাস ৰাখিব নহয় তেতিয়া কোনোবা মানুহ সোমাব নোৱাৰে হাজাৰ বন্ধু থাকি একো লাভ নাই যদি আপোনাক বিপদৰ টাইমত সহায় কৰিব নোৱাৰে তাৰ কাৰণে মই এটা কথাই কওঁ এজনেই যথেষ্ট যদি তেওঁ বিশ্বাসী হয় বিশ্বাসটো মেইন কিন্তু সকলো সম্বন্ধতেই বিশ্বাস লাগিবই গম পাইছেনে বিশ্বাসটো নহ'লে আপুনি কোনো এটা সম্বন্ধ লাগিলে নিজৰ হাজবেণ্ডৰ লগতে হওক নিজৰ ল'ৰা ছোৱালীৰ লগতে হওক মুঠতে যিকোনো মানুহৰ লগত আগবাঢ়িব নোৱাৰিব সেইকাৰণে বিশ্বাস কৰিব সেইবুলি যাকে তাকে কৰিবলৈ কোৱা নাই সন্দেহ নকৰিব সন্দেহ হৈছে এনেকুৱা এটা বেমাৰ নহয় সন্দেহে আপোনাৰ সুখৰ সংসাৰ এখনো ভাঙি দিব পাৰে মানুহে কয় কম মানুহ থাকিলে ঘৰখন সুখৰ হয় কম মানুহ থাকক লাগিলে বেছি মানুহ থাকক যদি আপুনি মিলা প্ৰীতিকৈ থাকিব নোৱাৰে তেতিয়াহ'লে কম মানুহ হ'লেও আপুনি মিলিব নোৱাৰিব যদি আপোনাৰ মানে মনটো ভাল তেনেহ'লে আপুনি হাজাৰ মানুহৰ লগত মিলিব পাৰিব কেতিয়াবা ত্যাগ কৰি চাব কেতিয়াবা লৈও চাব কেতিয়াবা দিও চাব লোৱাতকৈ কিন্তু দিওঁতে সুখটো বেছি হয় সেইটো কথা সদায় মনত ৰাখিব সেইটোৱে কওঁ সকলো মানুহৰ ঘৰবোৰ ভালে থাকক গম পাইছেনে সকলো মানুহৰে ঘৰবোৰ ভালে থাকক নিজৰ মানুহকেইটাৰ ওপৰত নিজে যদি বিশ্বাস নকৰোঁ লোকে জানো বিশ্বাস কৰিব নকৰে নহয় আপোনাৰ যেতিয়া ঘৰখনৰ দুৰ্বলতা এটা দেখিব নহয় তেতিয়া বেলেগে জঁপিয়াই পৰিব সেইকাৰণে দুৰ্বলতাবোৰ মানুহৰ আগত নক'ব যিমান পাৰে লুকুৱাওক ভাত খাই হজম কৰি দিব পাৰে কথা কিয় হজম কৰিব নোৱাৰে আমি আমাৰ সেইটোৱে প্ৰব্লেম আমি দুখবোৰ ক'লে মানে অকণমান পাতল হ'ব বুলি ভাবোঁ কিন্তু দুখবোৰ যিমান ক'ব সিমান গধুৰ হ'ব কাৰণ কেলৈ বিশ্বাসত কোৱা হয় কিন্তু সকলো যেন বিশ্বাসৰ যোগ্য হয় নহয় সেইটো কাৰণে সুখবোৰ বিতৰণ কৰক দুখবোৰ হজম কৰিবলৈ শিকক কাৰণ কেলৈ মই এতিয়া যাৰ আগত দুখবোৰ কৈ থাকিম তেওঁ বা কিমান দুখ আছে আমি কিছুমান মানুহ এনেকুৱা হৈছোঁ চাবচোন অকল আমাৰ কথা নিজৰ কথাবোৰকে কৈ থাকোঁ কিন্তু বেলেগৰ কথা শুনিবলৈ সময় নাই তেওঁলোকো ভাবে ন মোৰ কথা কোনোবাই শুনক সেইকাৰণে দৰকাৰ নাই নিজৰ দুখবোৰ নিজৰ লগতে থাককচোন যিমান সহ্য কৰিব যিমান ধৈৰ্য ধৰিব যিমান সহিব নিজৰে ভাল হ'ব ঠিক আছে তেন্তে দিয়ক আজিলৈ আহিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলো মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট